হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি যাবলৈ ওলাইছোঁ মোৰ জেঠাই ল'ৰা মানে কেকা ভাগৰ বিয়া খাবলৈ। এফালে মই ওলাই ৰেডি হৈ ল'লোঁ আৰু ঘৰটো বেছি দূৰত নহয় কাৰণে মই বৌ আৰু গুণগুণে খোজকাঢ়িয়ে গ'লোগৈ। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু আমি গোটেইকেইজনীয়ে একেবাৰে ভাত খাবলৈ বহিলোঁ। এফালে আমাৰ লগত কইনাও বহিলে ভাত খাবলৈ। আমাৰ কইনাজনী হেনো ডাইটিঙত আছে, সেইবাবে একেবাৰে কমকৈ ভাত লৈছে। আৰু মই একেবাৰে কইনাৰ ফাইনেল লুকটো দেখাইছোঁ। ওলাই মেলি ৰেডি হৈ গ'ল। আমি কেইজনীও একেবাৰে ওলাই মেলি ৰেডি হৈ কইনাৰ ওচৰতে বহি আছোঁগৈ। এয়া আমাৰ মৰম লগা দৰাজন। এফালে মই কইনাৰ লগতো ক্লিপ এটা লৈ লৈ ভালকৈ। খুৰীয়ে আকৌ আলহীৰ কাৰণে চাহৰ যোগাৰ কৰি আছে। এইফালে আমাৰ ল'ৰাখিনিও লাগি আছে চাহত। সকলোৱে নিজৰ নিজৰ কামবোৰ লগে ভাগে কৰিলে আৰু বিয়া ঘৰত লগে ভাগে কামবোৰ কৰিলেহে ভাল লাগে। চাওঁতে চাওঁতে নিকাহৰ সময়খিনিও আহি পালেহি আৰু এইখিনি সময় এজনী ছোৱালীয়ে বুজাব নোৱাৰা সময়, কাৰণ ছোৱালী জীৱনৰ পৰা এজনী বোৱাৰী জীৱনলৈ পৰিণত হয়। সকলোৱে দোৱা কৰি আছে আৰু পেহী কইনাৰ ওচৰতে বহি আছে। কেকা আৰু বৌ যাতে বৈবাহিক জীৱন সুন্দৰ হওক। এইফালে আমি কেইজনী একেবাৰে খাবলৈ আহিলোঁ আৰু সোনকালে খাই লৈ আমাক ক'লে যে দৰা কইনাক ভাত দিয়া দায়িত্বটো তহঁতৰ বুলি। এইফালে আমাৰ কইনা বহিলেহি, দৰা অহাই নাই। আমি কেইজনীয়ে সিহঁতক খুব জোৰ কৰি আছিলোঁ যে ইজনীয়ে আনজনক খুৱাই দিব লাগিব বুলি। তাৰপাছত কেকাই লাজে লাজে খুৱাই দিলে আৰু মোক সুধিছে ফটো মৰা হ'ল নে নাই হোৱা। গোটেইখিনি ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ ময়ো মোৰ নিজৰ কামত অলপ ব্যস্ত হৈ আছিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব আৰু কেকা আৰু বৌৰ বাবে দোৱা কৰিব। থেংক ইউ ছ' মাছ গাইজ, থেংক ইউ ফৰ ৱাচিং।